এটা ডাঙৰ কথা আৰু এই কথাটো আপোনালোকে শেষলৈকে চাব, সম্পূৰ্ণ বুজি পাব। আজি আমি দেখিবলৈ পাই আহিছিলোঁ, আজি কেইদিনমানৰ আগত আমাৰ যিটো নৰ্থ ইষ্ট আৰু ভাৰতৰ মাজত দুভাগ, আৰু বিদ্ৰোহী সংগঠনে যিটো দাবী লৈ তেওঁলোকে সংগঠন গঢ়িলে, এইটো হ'ব পাৰে নেকি যে ব্ৰিটিছে শাসন কৰা 1826 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা আজিলৈকে, যে 26 চনৰ ফেব্ৰুৱাৰী মাহলৈকে 200 বছৰ সম্পূৰ্ণ হ'ল। আৰু 200 বছৰ সম্পূৰ্ণ হোৱাত আমাৰ কিবা ভাৰত আৰু অসমৰ যিটো নৰ্থ ইষ্টৰ দুভাগৰ যিটো ভাগ খাই গ'ল নেকি? যে যিটো উদ্দেশ্য এতিয়া আমি দেখিবলৈ পাই আহিছোঁ যে লাভলীনা বুঢ়াগোহাঁয়ে যেতিয়া পুৰস্কাৰটো পাইছিল, তেতিয়া ভাৰত আৰু নৰ্থ ইষ্ট দুভাগ, যেতিয়া লভলীনা বুঢ়াগোহাঁয়ে ভাৰতৰ পৰা প্ৰতিনিধি হৈ পানি তেওঁ ৰূপৰ পদক অৰ্জন কৰিছিল, তেতিয়া তেওঁক এটা ট্ৰফি দিয়া হৈছিলে। সেই ট্ৰফিটোত কিন্তু নৰ্থ ইষ্টখন অলৰেডি নাই। আৰু নৰ্থ ইষ্টখন নোহোৱা কাৰণ কি? ইণ্টাৰনেশ্যনেলত যেতিয়া এটা ট্ৰফি হয়, এইটো এটা ডাঙৰ কথা। কাৰণ কেলৈ, ভাৰতখন যদি ইণ্টাৰনেশ্যনেলত দেখাই নাই অসম নৰ্থ ইষ্টখন, তেতিয়া ইয়াণ্ডাবু সন্ধিৰ যিটো আছিলে ব্ৰিটিছৰ চুক্তি, যিটো মানসকলে কৰিছিলে, তাত সেই বস্তুটো লিখা আছিলে নেকি? নে এতিয়া আপোনালোকে লুপ্ত হৈ আছে নেকি? যে ইয়াণ্ডাবু সন্ধিৰ যিটো ব্ৰিটিছৰ 200 বছৰ সম্পূৰ্ণ হোৱাৰ পাছত ভাৰতৰ লগত নৰ্থ ইষ্টখন নাই নেকি? আমাৰ মনলৈ সেইবিলাক আহে। কাৰণ লভলীনা বুঢ়াগোহাঁয়ে যেতিয়া ট্ৰফিটো পাইছিলে, নৰ্থ ইষ্টখন আমাৰ ভাৰতৰ লগত নাই। সেইবাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি শিৱসাগৰত এমাহ ওপৰ হ'ল, এমাহ ওপৰ হৈ গ'ল, 106জন নে কিমান মৃত্যুমুখত পৰিলে। তেতিয়ালৈকে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী, ভাৰতৰ প্ৰধানমন্ত্ৰী, তেওঁ কিন্তু আজিলৈকে উপস্থিত নহ'ল। আমি দেখিবলৈ পাই আহিছিলোঁ ৰাজীৱ গান্ধীৰ দিনত কিন্তু উপস্থিত হৈছিলে, আমি দেখিছোঁ। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইলেকশ্যনৰ টাইমত, নিৰ্বাচনৰ সময়ত কিন্তু মাহেকত 2-3বাৰ আহিবলৈ সক্ষম হৈছিল। গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও 2-3বাৰ আহিবলৈ সক্ষম হৈছিল, মানে আহিছিল যে ইলেকশ্যনত তেওঁলোকে প্ৰতিশ্ৰুতি দিবলৈ যে আমি বানমুক্ত কৰিম, আমি ডাঙৰ ডাঙৰ ফিচাৰী খান্দিম, বানপানী আমি তাত নাইকিয়া কৰি দিম, সেই ফিচাৰীত পানীখিনি ভৰাই, সেই উদ্দেশ্যই কিন্তু আহিছিল। কিন্তু এতিয়া এনেকুৱা হ'ব পাৰে নেকি যে ভাৰতৰ লগত নৰ্থ ইষ্টখন নাই নেকি? মানে এইটো আমাৰ অনুভৱ হয়। কিয় অনুভৱ হয়? যে যিটো আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়ালৈকে বান সাহাৰ্য আমাৰ অসমত যিটো দিব লাগিছিলে, এতিয়ালৈকে দিয়া নাই। কিয় দিয়া নাই? যে আমাৰ ভাৰতৰ লগত নৰ্থ ইষ্টখন নাই নেকি? যিটো চুক্তি ইয়াণ্ডাবু সন্ধিত আছিল, তাত সেই চুক্তিটো আছিলে নেকি? নহ'লে ইণ্টাৰনেশ্যনেল খেল এখনত কেতিয়াও নৰ্থ ইষ্টখন কাটি পানি ভাৰতখন বনাই নিদিয়ে। এইখনেই হৈ গ'ল ভাৰত, যিখন ভাৰত ইণ্টাৰনেশ্যনেলত দেখা পাইছিলোঁ আমি, যে লভলীনা বুঢ়াগোহাঁয়ে তাত হাঁহি পানি তেওঁ ধুনীয়াকৈ কৈছিল যে ভাৰতবৰ্ষৰ মই এজন প্ৰতিনিধি, কিন্তু ভাৰতৰ আমাৰ নৰ্থ ইষ্টখনেই নাই। ইয়াৰ কাৰণটো কি? এনেকুৱাও কিছুমান আমাৰ মনলৈ আহে যে নৰ্থ ইষ্টখন এতিয়া ভাৰতৰ লগত নাই নেকি? আমাৰ মনলৈ কিয় আহে যে প্ৰধানমন্ত্ৰীয়ে আমাক কিয় সহায় কৰা নাই? ভাৰতবৰ্ষৰ মানে যিহেতু প্ৰধানমন্ত্ৰী, ভাৰতৰ লগত যেতিয়া নৰ্থ ইষ্টখন আছে, কিয় আমাক সহায় কৰা নাই? আজি এখিনি পৰিস্থিতি হৈ গ'ল, সেই পৰিস্থিতি কিয় অসম নৰ্থ ইষ্টলৈ আজিলৈকে প্ৰধানমন্ত্ৰীয়ে এনেধৰণে কৰা নাই? এতিয়া যিধৰণে নেপালক কৈছে, নেপালক লগালগ বানপানী হোৱাৰ লগে লগে তাত যিটো মানে বানৰ যিটো পানীয়ে প্ৰকৃতিয়ে যিটো ধ্বংসলীলা কৰিলে, তাত কিন্তু লগালগ ঔষধ, খোৱা ব্যৱস্থা, প্ৰশাসনিক ব্যৱস্থা সকলোখিনি সহায় কৰিবলৈ পিছদিনাখনেই 24 ঘণ্টাৰ ভিতৰত তেওঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লগালগ তেওঁ ঘোষণা কৰিলে যে আমি নেপালক সহায় কৰিম বুলি। কিন্তু নৰ্থ ইষ্টলৈ কিয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 24 ঘণ্টাৰ ভিতৰত ক'ব নোৱাৰিলে? আৰু এমাহ পাৰ হৈ গ'ল, 100ৰো ওপৰত মানুহৰ মৃত্যু হ'ল, কিয় এতিয়ালৈকে উপস্থিত হ'ব নোৱাৰিলে? আমাক মাহিয়াই চকুৱে চাইছে নেকি? আমাৰ এইটোৱে মনলৈ আহে, যিটো আমি ভাৰত আমি দেখিবলৈ পালোঁ, আগতেতো আমি দেখিবলৈ পোৱা নাই। আমি ইমান বছৰ আজি আমি দেখি আহিছোঁ, পঢ়ি শুনি আহিছোঁ, কিন্তু ভাৰতখনৰ পৰা নৰ্থ ইষ্টখন নাইকিয়া হৈ যোৱা। কাৰণ এইটো এটা সৰু কথা নহয়, এইটো ডাঙৰ কথা। নৰ্থ ইষ্টখন ভাৰতৰ পৰা কিয় নাইকিয়া হ'ল? সেইটো কিন্তু এতিয়ালৈকে মানুহে প্ৰশ্ন কৰা নাই। আজি মিডিয়াটো আমি দেখিবলৈ পোৱা নাই, প্ৰশ্ন কৰা নাই যে নৰ্থ ইষ্টখন কিয় নাইকিয়া হৈ গ'ল। ইণ্টাৰনেশ্যনেলততো ইমান ভাৰতখন চিনি নোপোৱাকৈ এটা ডাঙৰ ইণ্টাৰনেশ্যনেল খেল পাতিছে বাহিৰত, ভাৰতৰ বাহিৰত, তাত ইমান নজনাকৈ এটা মানে হেৰি বনাই নিদিয়ে, যে ট্ৰফিত বনাই নিদিয়ে যে তাত নৰ্থ ইষ্টখনেই নাই। য'ৰ পৰা প্ৰতিনিধিত্ব কৰিছে লভলীনা বুঢ়াগোহাঁয়ে,
নৰ্থ ইষ্টৰ অসমৰ পৰা তাতেই আমাৰ নৰ্থ ইষ্টখনেই নাই। তাৰ উদ্দেশ্য কি? তাৰ উদ্দেশ্য আমাৰ বুদ্ধিজীৱীসকলে উলিয়াওক, মিডিয়াসকলে উলিয়াওক যে ইয়াৰ উদ্দেশ্যটো কি, কিহৰ কাৰণে নৰ্থ ইষ্টখন ভাৰতৰ পৰা কাটি দিছিলে, কাটি দিয়া কাৰণটো কিয়? ভুল হ'ব পাৰে, এইটো এটা সৰু ভুল নহয়, এইটো এটা ডাঙৰ ভুল। আৰু ইয়াত যিসকল প্ৰতিনিধি গৈছে তেওঁলোকেও সেইটো নোচোৱাকৈ ট্ৰফিটো দিছে নেকি? যে ভাৰতখনটো চাব লাগে যে ভাৰতখন কেনেকুৱা আছিলে, নে আমাৰ নৰ্থ ইষ্টখন অলৰেডি কাট খাই গ'ল? 200 বছৰ চুক্তি হোৱাৰ পাছত আমাৰ নৰ্থ ইষ্টখন কাট খাই গ'ল নেকি? যিটো আমাৰ আগতে আমাৰ ভাৰতবৰ্ষৰ লগত যিখন নৰ্থ ইষ্ট নাছিলেই, নৰ্থ ইষ্টখন সুকীয়া আছিলে, এতিয়া বৰ্তমান সেইধৰণে যেতিয়া ব্ৰিটিছ গুচি গ'ল, ইষ্ট ইণ্ডিয়া কোম্পানী গুচি গ'ল, তাৰপিছত মানে যেতিয়া চুক্তি কৰিছিলে তাত কিবা উদ্দেশ্য আৰু কিবা কিবি সোমাই আছে নেকি? এইটো আমাৰ মনলৈ প্ৰশ্ন আহে। নে বিদ্ৰোহী সংগঠনৰ সফল হ'ল নেকি, যে নৰ্থ ইষ্টখন ওপৰত গৈ তেওঁলোকে নাইকিয়া কৰি দিছে নেকি ভাৰতৰ পৰা? আৰু আমাৰো মনলৈ সেইটোকে আহিব, কাৰণ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ নৰ্থ ইষ্টখন ভাৰতৰ অংগ বুলি নাভাবে নেকি, অংগৰাজ্য বুলি নাভাবে নেকি? নহ'লে কিয় দৌৰাদৌৰিকৈ তেওঁলোকে নাহিলে? আজি প্ৰধানমন্ত্ৰীয়ে বিহাৰ হওক, গুজৰাট হওক, তেওঁ হেলিকপ্টাৰত লৈ লগালগ বানৰ পৰিস্থিতি হেলিকপ্টাৰত চাবলৈ যায়, কিন্তু ইয়াত কিয় নাহিলে? ইয়াত বহুত প্ৰশ্ন সোমাই আছে, আৰু সেই প্ৰশ্নখিনি উত্তৰ কোনে দিব? মই মিডিয়াসকলক কৈছোঁ, যিখন ইলেক্ট্ৰনিক্স মিডিয়া, প্ৰেছ মিডিয়া, সকলোকে কৈছোঁ, বুদ্ধিজীৱীসকলক কৈছোঁ, এই কথাটো লৈ আপোনালোকে মাত মাতিব লাগে। যদি নৰ্থ ইষ্টখন আমাৰ ভাৰতৰ লগত নাই, একেবাৰে নাইকিয়া কৰি দিব লাগে। যদি নৰ্থ ইষ্টখন ভাৰতৰ লগত আছে, এইটো কিহৰ কাৰণে হ'বলৈ পালে? এই প্ৰশ্নটো উত্তৰ আপোনালোকে উত্থাপন কৰিব লাগে, আৰু এইটো ৰাইজক জনাব লাগে যে নে সেইটো কাৰণেই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ নৰ্থ ইষ্টখনক সহায় কৰা নাই নেকি? নে ইলেকশ্যনৰ টাইমত তেওঁলোকৰ ছিটটোৰ কাৰণে ইয়াৰ পৰা এজন সদস্য লাগে, লোকসভা সদস্য লাগে, সেইকাৰণে তেওঁলোকে আহি দুবাৰ তিনিবাৰ ইয়াত আহি নিৰ্বাচনী প্ৰচাৰ চলায়, তেওঁলোকে মন্ত্ৰী হৈ থাকিবৰ কাৰণে? এইটো এটা ডাঙৰ প্ৰশ্ন। এইটো উত্তৰ কোনে দিব? এই উত্তৰটো আমাক সকলোৱে উত্থাপন কৰক যে এই উত্তৰটো কি, মানে এই প্ৰশ্ন মানে যিটো কৰিলে ভুল, এই ভুলৰ উত্তৰটো কোনে দিব? কাৰণ এইটো সাধাৰণ এটা ভুল নহয়। আমি সৰু এখন খেলত কৰা ভুলটো বেলেগ কথা। ভাৰতৰ মেপখন আমি কি নাই অঁকা নেকি? ভাৰতৰ মেপখন আমি নৰ্থ ইষ্টৰ সৈতে আমি নাই অঁকা নেকি? কিয় কাটি দিলে? এইখন ফটো আপোনালোকে চাওক, যিখন ফটো আমাৰ নৰ্থ ইষ্টে নাই, কিহৰ কাৰণে নাই? আমি কোনো বেয়ালৈ কোৱা নাই, কোনো আমি বিসম্বাদলৈ কোৱা নাই, এই কথাটো উত্থাপন হ'ব লাগে। কিয় আমাক বাহিৰত আমাৰ নৰ্থ ইষ্টখন ভাৰতৰ লগত নাই বুলি তেওঁলোকে দেখাই দিলে? এইটো এটা ডাঙৰ প্ৰশ্ন। সেইকাৰণে মই এইটো কৈছোঁ, আৰু মোৰ যদি কিবা কোৱাত ভুল ভ্ৰান্তি হ'ব পাইছে ক্ষমা কৰিব। ধন্যবাদ। জয় আই অসম।